আজি কিমান বছৰৰ পাছত যে একেলগে বহি কঁঠাল খাবলৈ পাইছোঁ। গাঁৱত থকা মজাই বেলেগ দেই। পাই আগতে আমি একেলগে এনেকৈ বহি আমো খাওঁ, আকৌ কঁঠাল খাওঁ, যি য'ত পাওঁ আগতে সৰুতে বুটলি আনি একেলগে বহি খাওঁ। মা কঁঠালটো ইমান মিঠা, খাবলৈ বৰ ভাল লাগিছে। চলো বেছিকৈ খাই নলবি, পাছত উঠাতে ল'ব নোৱাৰিবি তই। মই আৰু নাখাওঁ, হ'ব আৰু, ডিঙিত কিবা লাগিহে ধৰিছে। তই নালাগে আঠ খাবলৈ বাদ দে, তইনো এইবোৰ খোৱা মানুহ নে? পাহিবা আজি পাছবেলা নহয়, আমি পথাৰলৈ যাম, ওলাবা। মই যাম দেই লগত। ওলাবি, গধূলি হোৱা আগে যাম। ৰ'দত নাযাওঁ আকৌ, ইমান ৰ'দটো দি আছে এইকেইদিন। যাবি পথাৰখন চাই আহিবি দেই। আমি এই মিনতিহঁতৰ ঘৰলৈকে যাম পাছবেলা আজি। ওলাব, ময়ে লৈ যাম সিহঁতৰ ঘৰলৈ আপোনালোকক। আগতে মিনতি যদি আমাৰ লগতে ঘূৰি ফুৰে নহয় ন, একেলগে গোটেইকেইজনী ঘূৰি ফুৰোঁ। তাকে আকৌ আগৰ কথাবোৰ মনত পৰিলে বৰ ভাল লাগে দেই মনটো। মিনতিজনী বিয়া বাৰু নহ'ল আকৌ, এনেকৈ থাকি গ'ল। ইমান দৰা দেখুৱালে, তাই আকৌ পচন্দেই নকৰে। কেনেকুৱাজনী হৈ আছে জানো, বহুত দিন দেখা নাই নহয় তাই। মোৰ আকৌ চাওঁ লাগিয়ে আছে তাইক, আগতে লগতে ঘূৰি ফুৰা নহয় জানো। তাই ধুনীয়া হৈ আছে, দেখিলে গম পাব নহয় আপোনালোকে। কিমান ধুনীয়াকৈ খায়, ঘূৰি ফুৰে, একো চিন্তাই নাই আৰু তাই। পিছে তাই খোৱা বোৱা খৰচ পাতি কোনে দিয়েনো তাইক? তাইৰে বাইক এজনী গুৱাহাটীত নাথাকে জানো, তাইও দিয়ে। আকৌ নিজৰ হাঁহ আছে, কুকুৰা পুহিছে, আকৌ ছাগলীও পুহিছে, আচাৰো বনাই বিকে, সেনেকৈয়ে চলি আছে। একো চিন্তা নাই তাই। হওক দে, ভালে খাই থাকিলেই হ'ল আৰু জীয়াই থকা দিনকেইটা। তাইলৈ কিবা এটা লৈ যাব লাগিব পাই। ইমান দিনৰ মূৰত আৰু সুদা মুখখন লৈ যাব পাৰি নি? মই চবলৈকে কিবা এটা লৈ আহিছোঁ যে, তাইলৈ সাধাৰণ কাপোৰ এযোৰ লৈ আহিছোঁ, সেইযোৰকে দিম আৰু মোৰ আকৌ আনিবলৈ নহ'ল নহয়, মই মিঠাইকে লৈ যাব লাগিব। ইয়াত ওচৰত এনেকুৱা ভাল হোটেল আছে নি বাৰু? হোটেল তেনেকৈ ওচৰত নাপাব, এই চিং দোকানী যে তাতে পাব। ধুনীয়া মানে ভাল মিঠাই আনি থয়, তাৰ পৰা লৈ যাব পাৰিব। মা তোমালোকৰ লগত ময়ো যাম দেই। চুনু তই গ'লে ময়ো যাম তোৰ লগত। আকৌ বোলে তহঁতি পথাৰলৈ যাবি। চুনু আমি পথাৰলৈকে যাম, ওলাবি। ফটো দুকপিমান মাৰি দিবি দেই মোক ধুনীয়াকৈ। আমাৰ এইজনী যে অকল ফটো আৰু কিনো ক'ম আৰু, উপায় নাই। পাহিবা মোকো ধুনীয়াকৈ মাৰি দিবাচোন দুকপিমান ফটো দেই। মই মানে মাহীহঁতক দিব লাগিব। আমাৰ মা ভাগৰ মোবাইলটোত আছে মাহীহঁতৰ নাম্বাৰ। মা মোবাইলটোৰ পৰা ফটো পঠিয়াব নোৱাৰি যে, সেইটো কাৰণে তোমাৰ মোবাইলটোৰ পৰা পঠিয়াই দিবাচোন দেই। ঠিক আছে, কোন মই পঠিয়াই দিম, তুমি নাম্বাৰটো দিবা। আমাৰ এই ছোৱালীজনীয়ে আকৌ মোবাইলৰ কথা বহুত জানে, ময়ে নাজানো ইমানখিনি। আজিকালি ছোৱালী আৰু ক'তনো নজনাকৈ থাকিব হয়। আমাৰ দিনতহে আৰু মোবাইল চোবাইল নাছিলে, এতিয়াতো আৰু চবেই অকল মোবাইলতে ব্যস্ত হৈ থাকে। মই জুম খাই ইয়াত কি কৰি আছোঁ? কঁঠাল খাইছোঁ, পকা কঁঠাল গছতে আছিলে লাগি, পকি আছিলে, সেইটো কাৰণে বোলো ছিঙি আনি খাওঁ আৰু, তাকে খাই আছোঁ। তই ইমান ৰ'দখন ক'ৰ পৰা আহিলি? মই ভাত এগাল পানী দি থৈছোঁ, সেইটো কাৰণে মাছ দুজনীমান ধৰি আনিলোগৈ। কঁঠালৰ গুটিখিনি থবি দেই, মই পুৰি পিনে পিটিকা কৰি খাব লাগিব। কঁঠালৰ গুটি দাইলত দি খাবলৈও ভাল পায়। মই বনাম ৰ'ব আজি দুপৰীয়া, কঁঠালৰ গুটি আছে মানে আগতে শুকুৱাই থোৱা, তাকে বনাম আজি। ময়ো ভাল পাওঁ পাই কঁঠালৰ গুটি খাই। মই যাওঁ পাই, গাটো ধুই পিনে ভাতকেইটা খাওঁগৈ, মাছকেইজনী পুৰোগৈ। তহঁতি আহ। ব'ল আমিও গৈ আছোঁ। মাছকেইজনী ভাজি ল'লোঁ, এতিয়া ভাতকেইটা খাই লওঁ পাই লৰালৰিকৈ। আজি বৰ গৰম পৰিছে আকৌ দেই। সিহঁতি পিছত খাব আৰু, মই ঠাণ্ডা ভাতকেইটাকে খাই লওঁচোন এতিয়া, পেটটো ঠাণ্ডা হৈ যাব, বৰ গৰম উঠিছে পাই। পইতা ভাত খাই মই বৰ ভাল পাওঁ পাই। কাইলৈৰ পৰা আকৌ কঠীয়া তুলিবলৈও যাব লাগিব, ছোৱালীকেইজনীকো লৈ যাব লাগিব। ঘৰতে আৰু গোটেইকেইজনী তুলিমগৈ, পটককৈ হ'ব। মা তই ভাত খালিয়ে নি? খাবলৈ লৈছোঁ আৰু, মই মাছকেইটা ভাজি ল'লোঁ, এতিয়া খাই লওঁ আৰু। তহঁতি পাছত খাবি। তই খাই ল, আমি ৰাতিপুৱা ভাতটো দেৰিকৈহে খাইছোঁ, খাম আৰু লাহে ধীৰে। মই আকৌ পইতা ভাত খাই বৰ ভাল পাওঁ পাই, সেইটো কাৰণে ঠাণ্ডা ভাত আছিলে, পানী ঢালি থৈছোঁ, এতিয়া মাছকেইটা ধৰি আনি ভাজি পিনে বোলো খাই লওঁ কেইটামান, পেটটো ঠাণ্ডা হ'ব, গৰমো উঠিছে বৰকৈ। ইয়াত গৰমটো কমেই পাইছোঁ, আমাৰ তাততো আৰু গৰম, এনেই মই শকত চুটি চাপৰ মানুহ, মোৰ আৰু গৰম উঠে পাই। তই আকৌ মোৰ নিচিনা কটীয়া হ'লি, সেইটো কাৰণে। কিনো কবি আৰু, তই চাপৰ কাৰণে ময়ো চাপৰ হ'লোঁ। তই আকৌ এতিয়া বৰ শকত হ'লি, পেটডাল ওলাই পৰিলে আৰু, আগতে তই ক্ষীণমিনহে আছিলি। তোক আগতে তেতেই বুলিহে জোকায় আৰু গাঁৱৰ মানুহে, এতিয়া আকৌ তোৰ পেটডাল বৰ বাঢ়িলে। ঘৰতে থকা মানুহে আৰু ভাতকেইটা সিজাওঁ আৰু খাওঁ, বাকীনো ইমান কাম বন নাই নে, সেইটো কাৰণে আৰু পেটুলিয়ে হৈ গৈছোঁ দিনক দিনে। খাব দে, বেমাৰ আজাৰ নহ'লে ঠিকে আছে। আমাৰ মানুহজন আৰু জোৱাইজন কেনি গ'ল বাৰু, গম পাৱ নি তই? সিহঁতি মাছ ধৰিবলৈ গৈছে সেইটো কাৰণে মোক কৈ থৈ গ'লা, মইতো ক'বলৈকে পাহৰিলোঁ, ময়ো মাছ ধৰিবলৈ গ'লোগৈ যে। মাছ ধৰিবলৈ গৈছে, এতিয়া আহিব ৰহ। ইমান ৰ'দত ক'ত মাছ ধৰিবলৈ গৈছে পাব জানো হয় আমাৰ এইকেইজনে? পাব, আমাৰ ভাইটি গৈছে নহয় লগত, পাব। ভাইটি বাৰু মাছ ধৰাত ভাল, আগৰ পৰাই। তাৰ ওপৰতহে আশা কৰিব পাৰি আৰু, আমাৰ এইকেইজন যে মাছ ধৰি খোৱা মানুহ নহয় আৰু। মা এইবাৰ নহ'লে তই আৰু দেউতাও আমাৰ লগত ওলাবিও, আমাৰ ঘৰলৈকে। তোৰ বাপেও দেখিছইচোন, গা পটককৈ বেয়া, পটককৈ ভাল হয়, একো ধৰিবই নোৱাৰি। কি হয় চাই লওঁ ৰ, পাৰিলে যাম আৰু। বয়স হৈছে যে এতিয়া এনেকুৱাই আৰু, আমাৰ ঘৰলৈ গ'লে ভালে পাব থাকি। কিবা এটা হ'লে পটককৈ ওচৰতে হস্পিটেলো আছে, লৈ যাব পাৰিম আৰু। তহঁতি থাক আৰু এমাহমান, তাৰপিছত একেবাৰে খেতি বাতি আঁতাই পিনে যামগৈ আৰু তহঁতৰ ঘৰলৈ, কেইদিনমান থাকি আহিমগৈ। চাওঁচোন বাৰু আৰু কিমান দিন থাকিব পাৰোঁ। থাক, আকৌনো গ'লে ক'ত ইমান সোনকালে আহিব পাৰিবি আৰু। হ'ব বাৰু, ভাবি চাওঁ, তই ভাতকেইটা খাচোন বাৰু, ময়ো এই ভণ্টিহঁতে কিনো কৰিছে চাওঁগৈ।